বৰ্তমান মই আহি উপস্থিত হৈছোঁ মানকাচৰৰ হুকচৰৰ বেৰাভাঙাত আৰু ব্ৰহ্মপুত্ৰ পাৰত দেখাইছোঁ চাওক এইসকল হিতাধিকাৰী তেওঁলোকৰ ঘৰ দুৱাৰ ইতিমধ্যে ব্ৰহ্মপুত্ৰত জাহ গৈছে অৰ্থাৎ এইসকল পৰিয়াল গৃহহীন হৈছে কিন্তু এইসকল পৰিয়ালক চৰকাৰীভাৱে পুনৰ সংস্থাপনৰ বাবে যি প্ৰায় 1 লাখ টকা দিয়া হয় সেই ধনখিনি এওঁলোকক নিদি ভুৱা হিতাধিকাৰীক দিয়া হৈছে বুলি অভিযোগ তুলিছে আৰু এই অভিযোগৰ ভিত্তিত তেওঁলোকে আহি আজি প্ৰতিবাদ কৰিছে মই কথা পাতিম যিসকল ভুক্তভোগী আছে হিতাধিকাৰী মই তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম এই যিটো দেখা পাইছোঁ আপোনালোকে ইয়াত প্ৰতিবাদ কৰিব লগা হৈছে কি কাৰণে প্ৰতিবাদ কৰিব এইটো আমাৰ প্ৰতিবাদ কৰা হৈছে নদী ভাঙাৰ যিটো লিষ্ট আহিছে এইটো লিষ্টৰ মধ্যে বহুত দুৰ্নীতি হৈছে দুৰ্নীতি এইটো হৈছে যিটো মানুহৰ ঘৰ খহনীয়া হৈছে এইটো মানুহৰ নাম নাই আৰু যিটো মানুহৰ ঘৰ খহনীয়া হোৱা নাই এইটো কামত বাৰী কৰি আছে সেই মানুহবিলাকৰ নাম আহিছে এইটো আমি মহোদয় ডিচি চাহাবক আমি অনুৰোধ কৰোঁ যে এইটো মেজিষ্ট্ৰেট ইনকুৱাৰী দি যিটো মানুহৰ ঘৰ ভাঙিছে সেইটো মানুহৰ নাম যাতে লিষ্টত আহে যিটো মানুহৰ ঘৰ ভাঙা নাই সেইটো মানুহৰ যাতে নামটো কাটা যায় এইটো আমাৰ অনুৰোধ এইটো আৰু বিশেষ কথা যে সেই মানুহ যিবিলাক মানুহৰ ঘৰ ভাঙিছে আজিলৈকে এই মানুহবিলাক ঘৰ তুলিব পৰা নাই কোনোবা ঠাইত কাৰোবাৰ মাটিত ভাড়া লৈ মানে ঘৰ হেৰি কৰি আছে আৰু কোনোবাই ৰাস্তাত আছে আমাৰ দুখজনক কথা যি মানুহৰ ঘৰ ভাঙা নাই সিহঁতৰ ঘৰ আসাম টাইপ কৰি আছে বিল্ডিং দিয়া আছে তাৰপাছত আপোনাৰ ফুল ৱাল ঘৰ আছে সেইবিলাকৰ নাম কেনেকৈ আহিল আমাৰ আৰু যিটো মানুহৰ এবাৰ পাইছে সেই মানুহজনৰ নাম কেনেকৈ আহিল এইটো আকৌ মানে ইনকুৱাৰী কৰি ভালকৈ এইটো নাম মানে লিষ্টটো বনাব লাগে এইটো আমাৰ অনুৰোধ থাকিল ভুলৰ কাৰণে এনেকুৱা হৈছে এইটো ভুল হ'ল যিটো লিষ্টত দায়িত্ব যি মানুহজনক দিছিল বিশেষ কৰি আমাৰ গাঁও পঞ্চায়তত হয়তো দিছিল এই গাঁও পঞ্চায়তৰ মেম্বাৰ প্ৰেচিডেণ্ট সিহঁতৰ ভুলৰ কাৰণে এই কামটো হ'ল নিশ্চিতভাৱে মই আৰু কথা পাতিম আৰু হিতাধিকাৰী আছে যিহেতু দেখা গৈছে আপোনাৰো ঘৰ ভাঙিছে নেকি মোৰ ঘৰ ভাঙিছে আপুনি পোৱা নাই মই পোৱা নাই ইয়াত যিমান মানুহ আছে চব মানুহৰে ঘৰ ভাঙিছে লাগিলে আপুনি সুধি চাব পাৰে সিহঁতৰ নাম নাই আৰু এটা কথা হ'ল যিজন মানুহ বহুদিন আগত ঘৰ বাৰী ভাঙিছে সিহঁতে আসাম টাইপ ঘৰ বনাই লৈছে বিল্ডিং বনাই লৈছে সেইবিলাক মানুহৰ নামবিলাক আহিছে তে মই নিউজ চেনেলত জড়িত ক'ব খুজিছোঁ আমাৰ ডিচি মহোদয়ক এইটো অতি সোনকালে এইটো চালি জাৰি অলপ চাব লাগে আৰু যিবিলাক মানুহে নদী ভাঙিছে সেইবিলাক মানুহৰ অলপ চোৱা চিন্তা কৰিব লাগে কিমান পৰিয়ালৰ নাম এনেকৈ ভুৱা হিতাধিকাৰী বুলি যে কৈছে আপোনালোকে কিমান নাম আহিছে 50-55জন মানুহৰ নাম আহিছে আগতো পোৱা পইচাখিনি পাইছে সেই ডাবল নামটো আহিছে আগত 95,000 টকা পাইছে সিহঁতৰ নাম আকৌ আহিছে সেইটো কাৰণে মই কৈছোঁ এইবিলাক মানুহৰ একো অহা নাই ইয়াত মই দেখাবলৈ জনাইছোঁ এইসকল লোক তেওঁলোক 2020 চনত এওঁলোক ব্ৰহ্মপুত্ৰৰ কবলত পৰি তেওঁলোকৰ মাটি ভেটি হেৰুৱাইছে তেওঁলোকে কোনোমতে বিভিন্ন ঠাইত গৈ আশ্ৰয় লৈ আছে একাংশজনে ভাড়া মাটিত তেওঁলোকে আশ্ৰয় ল'বলগীয়া হৈছে কিন্তু দেখা গৈছে এইসকল হিতাধিকাৰীৰ নাম এই যিটো চৰকাৰীভাৱে সাহায্য দিয়া হয় এইসকল হিতাধিকাৰীক নিদি অন্য যিসকল ঘৰ ভাড়ী এতিয়ালৈকে ভাঙা নাই সেইসকল লোকক হিতাধিকাৰী সজাই আচলতে তেওঁলোকক এই যিটো সাহায্য চৰকাৰী সাহায্য দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে মই আৰু কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকৰ সৈতে এই যিটো দেখা গৈছে যে ইয়াত এই পৰিয়ালকেইটা কেতিয়া তেওঁলোকৰ ঘৰ বাৰী ভাঙিছিলে ইয়াৰ ঘৰ বাৰী 2020ত ভাঙিছে সিহঁতৰ ঘৰ আমাৰ ইয়াতে ঘৰ বাৰী ভাঙি আছে সিহঁতে 3বাৰ 4বাৰ 5বাৰ কেইবাৰ 10বাৰ পৰ্যন্ত ঘৰ বাৰী ভাঙা মানুহ আছে সিহঁতৰ এটা নামো নাই আমি আপনার জড়িয়ে কব খুঁজিছোঁ ডিসি মহোদয় মানুষ পঠাই দিয়ক ইনকোয়ারি করক ইয়াতে যিমান মানুষ আছে সবগুলো কত কেনেকা অস্থায়ী হয়ে আছে মানুষ পঠাই দিলে সিহঁতে ছাৰে গম পাব কিন্তু ইয়াতে এটা দুর্ভাগ্যজনক কথা এই যিবিলাক মানুষ আগত পইচা পোৱা মানুষ সিহঁতে কাইবা পঞ্চায়তৰ প্ৰেচিডেণ্টৰ কিবা ভায়েক হয় কাইবা খুৰা হয় প্ৰেচিডেণ্টৰ কাইবা ৰিলেটিভ হয় সেইকাৰণে সিহঁতৰ নাম ডাবল হৈ আছে সিহঁতৰ মানুহ খালি ভোট ল'ব সিহঁতে খোজে মিঠা মিঠা কথা কৈ ভোট লোৱা খোজে কিন্তু ভোট লোৱাৰ পিছত সিহঁতে কিবা এটা কথা ক'লে সিহঁতে এনেকা কৈ দিয়ে যে এইটো মই ক'ব নোৱাৰি মই গমে পোৱা নাই কেনেকা নামবিলাক হৈছে আৰু এটা কথা যেতিয়াৰ পৰা আমাৰ গাঁও প্ৰধানক এইটো দায়িত্ব দিছে তেতিয়াৰ পৰা এটা নামত 2 নম্বৰী হোৱা নাই আমি ডিচি মহোদয়ক আমি এইটোৱে অনুৰোধ কৰোঁ যে যেতিয়ালৈকে গাঁও প্ৰধানে লিষ্ট কৰি আছে
আজিৰ 2020 লিষ্টটো তেনেকুৱা হ'ব লাগে উপযুক্ত মানুহ যিটো মানুহৰ ঘৰ ভাঙিছে সেইটো মানুহে পাব লাগে এইটো আমাৰ অনুৰোধ থাকিল ডি চি মহোদয়ক। আপুনি ইতিমধ্যে ডি চিক দিছে নেকি? মই দিছোঁ, মই লিষ্ট দিছোঁ, ইতিমধ্যে অফিচত দিছোঁ, মই এইটো ৰিচিভ কৰি লৈছোঁ। আপোনাৰ এইটোৰ মাধ্যমে আৰু আমি অল আসামক চিফ মিনিষ্টাৰক আমি জানো যে এইটো যাতে লিষ্টটো মানে সহিভাৱে যিটো মানুহৰ ঘৰ ভাঙিছে সেই মানুহটোৱে পায়, এইটো আমাৰ অনুৰোধ থাকিল। নিশ্চিতভাৱে এয়া হৈছে হিতাধিকাৰী সুকচৰৰ বেৰাভাঙা অঞ্চলৰ আৰু এই হিতাধিকাৰীসকলৰ 2020 চনতে তেওঁলোকে ব্ৰহ্মপুত্ৰৰ কবলত পৰি গৃহহীন হৈছে। কিন্তু এইসকল পৰিয়ালক যি পুনৰ সংস্থাপনৰ বাবে যি আৰ্থিক সাহায্য দিয়া হয় চৰকাৰী ফালৰ পৰা, সেই সাহায্য এইসকল হিতাধিকাৰীৰ নাম নিদিয়াকৈ যিসকল লোক এতিয়ালৈকে তেওঁলোকৰ ঘৰ এতিয়ালৈকে ব্ৰহ্মপুত্ৰৰ কবলত পৰা নাই সেইসকল লোকৰ নাম দিয়া হৈছে বুলি অভিযোগ উত্থাপন কৰিছে। আৰু এই অভিযোগ তুলি ইতিমধ্যে জিলা আয়ুক্তক লিখিত অভিযোগ দিছে। এতিয়া জিলা প্ৰশাসনৰ ফালৰ পৰা কি ব্যৱস্থা কৰে, তেওঁলোকে এইসকল লোকৰ সৈতে আহি বিষয়টো পৰ্যবেক্ষণ কৰে নে নাই, সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব।